আজি আকৌ এটা কাম নাইকিয়া কাম চপাই লৈছো মানে বিছনা মেকঅভাৰৰ কাম একেবাৰে নতুন কৰি পেলাম বুলি ভাবিছো 10 বছৰ পুৰণা এই বিছনাখন মানুহজন হল পৰিনো কিমান সহ্য কৰিব এই পাগলীজনী গতিকে ঠাট্টা অলপমান কৰি থাকে নতুন কিবা এটা যেতিয়া মই উদ্ধাৰ কৰি লওঁ সহায় কৰি দিলে বাৰু বহুতখিনি যাৰ ফলত বৰ ধুনীয়াকৈ নতুন ৰূপ এটা দিব পাৰিলো বিছনাখনৰ মই ভবাই নাছিলো আচলতে যেতিয়া কৰি থাকিলো তেতিয়াই মানে কিছুমান নতুন আইডিয়া আহি গ'ল যেটো ফাইনেল লুকটো আপোনালোকক ভিডিঅ'টোৰ একেবাৰে শেষত দেখাম সম্পূৰ্ণ প্ৰচেছ দেখাম যাতে মোৰ নিচিনা ফালতু কাম কৰি ভাল পোৱা কোনোবাই এই আইডিয়াটো লৈ নিজেও ঘৰতে কাম বহাব পাৰে হেল্ল এভৰিৱান আশা কৰো সকলো ভালে আছে কুশলে আছে নতুন এটা ব্লগলৈ সকলোকে স্বাগতম জনাইছো সন্ধিয়া সময়ত ব্লগটো ষ্টাৰ্ট কৰিছো আৰু থাম্বনেইল টাইটেল চাই হেতু গম পাইছে আগৰ ডাইলগতে মাতিছো আৰু দেই যে এটা ইন্টাৰেষ্টিং কৰিবলৈ গৈ আছো এটা মানে নতুন লুক এটা দিম বুলি ভাবিছো আমাৰ এই ৰুমটো আৰু যেটো বহুত ক্ষেত্ৰত আপোনালোকে হেল্প কৰিছে বুলি ক'ব লাগিব ভিডিঅ'টো ষ্টাৰ্ট কৰিছো একেবাৰে কমপ্লিট নতুন লুকটো পোৱাৰ পিছতহে আপোনালোকক ভিডিঅ'টো শেষ কৰিম আৰু এদিন লাগে দুদিন লাগে তিনদিন লাগে তেনেকৈ কন্টিনিউ কৰিম আজিকালি হেতু ৰেগুলাৰ ভিডিঅ' নিদিওৱে তেতিয়াহ'লে বহুত টাইম আছে আমাৰ হাতত বৈষ্ণৱে চাই আছে কিবা কাৰ্টুন মই ৰবলক্সৰ ভিডিঅ' চাই আছো মই ৰবলক্সৰ ভিডিঅ' চাই বহুত ভাল পাওঁ হ'ব এই যে দেখাইছিলো আপোনালোকক এই বস্তুটো বহুত পুৰণা হৈ গ'ল এই বিছনাখন আমাৰ 9 বছৰ মান হৈ গ'ল অলমোষ্ট মানে মই যেতিয়া বিয়া হোৱাৰ পিছত পঢ়া শেষ কৰাৰ পিছত আমি তেজপুৰলৈ পাৰ্মানেণ্টলি গুচি গৈছিলো তেজপুৰত গৈ মানে অলপ ডাঙৰ এখন বিছনা মোৰ প্ৰয়োজন হৈছিলে তেতিয়া এখন বিছনা কিনিছিলো আৰু একেবাৰে মজবুত ভাল হৈ আছে এখন বেয়া মানে পেলাই দিবলৈও বেয়া লাগে নতুন কিনিব নোৱাৰো সেইকাৰণে এখন মানে নতুন লুক এটা দিবৰ কাৰণে আপোনালোকক পৰামৰ্শ বিচাৰিছিলো বহুতে কৈ আছিলে যে কাপোৰখন নতুন কৰি দিয়া বা কাপোৰখিনি নতুন কৰি দিয়া মই আইডিয়া বিচাৰি পোৱা নাছিলো কেনেকৈ কাপোৰখিনি নতুন কৰিম এইফালে সোমোৱাই মেলি কেনেকৈ কি কৰিম কিন্তু ফাইনেলি আইডিয়াটো পাই গলো ইয়াৰ কমপ্লিট কাপোৰখন আঁতৰাই নিজৰ ইচ্ছামতে খুব ধুনীয়াকৈ আজিকালি বিছনাবিলাকৰ দৰে কাপোৰ ইয়াতে লগাই দিম বুলি ভাবিছো আৰু এইবিলাকতো কালাৰ কৰিম কমপ্লিট এই বিছনাখনৰ কমপ্লিট লুকটোৱে চেঞ্জ হৈ যাব বুলি ভাবিছো কাম নাইকিয়া কাম কৰিছো এফালে আমাৰ মানুহজনী হাঁহি আছে কি হাঁহি আছে কাম বহাই লোৱাৰ উস্তাদ আৰু কাম বহাই ধুনীয়া হৈ আছে কিনো ইমান বেয়া হৈছে এনেও মই কাম বহোৱাত ভাল আৰু কাম বঢ়াই কামটো আৰু মোৱাটো ভাল গম পাইছা বিছনাখন এতিয়া দেখিছা নাই অল্ড মডেল টাইপৰ দেখি আছে যিমান আলমাৰি ধুনীয়াকৈ লাগিলে যি হক লাগিলে কিন্তু অল্ড মডেল নিচিনা দেখা আছে পিছফালে ফটো নাই একো নাই মই বেলেগৰ বস্তু বনাই থাকোতে পিছফালে আমাৰ বেকগ্ৰাউণ্ড ধুনীয়া কৰিবলৈ পোৱা নাই সেইটোও কৰিম বোধহয় নতুন লুক এটা দিম বুলি ভাবিছো অলপমান দীঘলীয়া হ'ব ব্লগটো আগে বিছনাখন ঠিক কৰি লওঁ হেল্প কৰিবা নে গুচাই দিয়া বৈষ্ণৱ বাতৰি দিয়া আজি আমি মানে ইয়াত নহো আজি এখন বিছনাখনৰ মেৰামতি হ'বতো সেইকাৰণে আমাৰ বিছনা হ'ব আজি এখন আহা আমি আজি মানে এখন বিছনাতে ষ্টে কৰিব লাগিব সো ষ্টাৰ্ট হৈ গ'ল কাম প্ৰথম আমি বিছনাখন আলমাৰি ল'ব লাগিব বিছনাৰ খুঁটিটোত দেখিছেনে এইবোৰ পলিথিন বেগ চাকি কি যে ওলমি আছিলে নহয় আমাৰ আকৌ মেট্ৰেছ দেখিছেনে ইখনৰ পিছত সিখনৰ পিছত সিখন মানে কি ক'ব আৰু সো তেনেহ'লে একদম চাফা কৰি ল'লো এতিয়া আমি এই গ্লভছ পিন্ধিব লাগিব কৰিব লাগিছিলে দিনতে কিন্তু মোৰ কামৰ পৰা মানে ৰেজিনৰ কামৰ পৰা মই একদম সময় নাপালো সেইকাৰণে দিনতে বাকী ৰেজিনৰ কাম কৰিলো মানে দেখিছা নহয় বৈষ্ণৱ ডাঙৰ হৈ গৈছে যিটি কথা আৰু মানে তাৰপিছত এতিয়া আমি হোৱাইট কালাৰ ইউজ কৰিম এই লোহাৰত দিয়া হোৱাইট কালাৰ এনে পাই যে দোকানত হাৰ্ডৱেৰ দোকানত তাৰ পৰা কিনি আনিছো কিন্তু হোৱাইট কালাৰটো দেখোন ওপৰডোখৰ এনেকৈ ব্ৰাউন টাইপৰহে হৈ আছে তাৰপিছত গুলি অলপ দেৰি গুলাৰ পাছতহে বগা ৰংটো ওলাইছে আৰু অকণমান লগাই চালোঁ কাষত হয় বাৰু পুৰা বগা ৰং ওলাইছে তাৰপিছত আমাৰ কালাৰ ৰেডি তাৰ আগতে কিন্তু আমি এই যে বিছনাখনৰ লোহাখিনি মানে অলপ পলিথিন লাগি আছিলে যদিও বা পুৰণা হৈছে বিছনাখন কিন্তু অলপ পলিথিন লাগি আছিল আৰু পলিথিনখিনি চিজ কাগজেহে নাইকিয়া হৈছে তাৰপিছত আঁতৰাই ল'লোঁ ভালকৈ চেলো টেপেৰে আমি এই কাপোৰখিনি যে নাইকিয়া কৰি ল'ব লাগিব মানে কাপোৰখিনি ঢাকি ল'ব লাগিব মানে যিমান কেয়াৰফুলি কালাৰ লগালেও মানে কাপোৰত লাগিও যাব পাৰেতো গতিকে চেলো টেপেৰে পুৰা বন্ধ কৰি ল'ম পাছত চেলো টেপ খিনি মানে এৰাই দিম তেতিয়া মানে কালাৰ লগাৰ কোনো চান্সই নাথাকে তাৰপিছত ষ্টাৰ্ট কৰিছো কালাৰ দিয়া প্ৰথমতে ভাবিছিলো এই লোহাৰ পাৰ্টটো যে আছে ব্লেক কালাৰ সেইখিনিত আমি হোৱাইট কৰি দিম মানে বিছনাখনৰ এনেকৈ হোৱাইট কৰি দিম বুলি ভাবিছিলো আৰু কিন্তু তাৰ পাছতে মনলৈ আহিছে অলপমান আমি বিছনাখনত টেক্সচাৰ ক্ৰিয়েট কৰিম প্ৰথমতে দেখিছে চাগে অলপ যিহেতু টেক্সচাৰ ঠিকি আছোতো গতিকে অকণমান টেক্সচাৰ দিম বুলি ভাবিছো মানে টেক্সচাৰ আৰ্টৰ নিচিনা টেক্সচাৰ নহয় মানে কিবা এটা টেক্সচাৰ দিম আৰু দেখিব নহয় ৰ'ব অলপ পাছত কি আইডিয়া লগা
কি কৰোঁ প্ৰথমতে হোৱাইট কৰি লওঁ গোটেই বিচনাখনত চুকে কোণে চাৰিওফালে আমি বগা ৰংটো লগাই দিছোঁ খুব বেছি ধুনীয়া লাগিছে মই নিজে বৰ ধুনীয়া দেখিছোঁ নিউ লুক এটা দিবলৈ গৈ আছোঁ যিহেতু আমাৰ বৈষ্ণৱো আহি গ'ল নালাগে বুলি কওঁতে কিন্তু এই কালাৰৰ গোন্ধটো আমাৰ বৈষ্ণৱৰ কাৰণে বৰ বেছি ভাল নহয় গতিকে অলপ পাছতে তাক খেদাই পঠালোঁ বাৰু আপোনালোকে কমেণ্ট কৰিব নালাগে যে বৈষ্ণৱক এইবিলাক কাম কৰিব দিব নালাগে বুলি এইটো চাইডে অলপমান হৈ গৈছে এতিয়া আমাৰ বৈষ্ণৱো আহি গ'ল লাগিবলৈ নুশুনে কথা ক'লে আৰু আমাৰ এইফালে কি কাম কৰিছা তুমি হা চিচকাগজ মাৰিছে দুখ পাই আছে এফালে মই বোলো পাছত কিবা হ'লে আৰু দুখ নিদিবা দেই কৈ দিছোঁ মানে আমাৰ যদিও বা পুৰণা হ'ল ইয়াত মানে পলিথিন কিছুমান আছিলে পলিথিনখিনি এৰাবৰ কাৰণে চিচকাগজ মাৰিব লগা হৈছে কিব ইমান কাম নাই ঘৰতে আছিলে এটা এক্ৰেলিক স্প্ৰে পিংক কালাৰৰ আনি থৈছিলোঁ কিবা দৰকাৰ হ'ব বুলি গতিকে এই হোৱাইট কালাৰৰ ওপৰে অলপমান পিংক কালাৰৰ এনেকৈ ইফেক্ট এটা দি দিছোঁ দেখিছে নহয় অলপমান আৰু জিগজেগকৈ যিটিকে মানে আৰু একদম মানে প্ৰপাৰকৈ দিয়া নাই প্ৰপাৰ নকৰোঁ বুলিয়ে দিয়া নাই তাৰ পাছত অলপমান মেটেলিক কালাৰ এনেকৈ ডেপ কৰি মানে অলপমান টেক্সচাৰ ক্ৰিয়েট কৰি দিছোঁ আৰু সো তেনেহ'লে তো ফ্ৰেণ্ডছ আজি হৈছে নেক্সট ডে'ৰো ৰাতি হৈ গ'ল কালি যিটো সময়ত ষ্টাৰ্ট কৰিছিলোঁ সেইটো সময় আজি আকৌ পালেহি আমাৰ বৈষ্ণৱক এতিয়া খাই আছে বৈষ্ণৱে ৰুটি ৰোল আৰু হৰলিক্স তাৰপিছতে গোটেই ৰুমটো খালি অস্তব্যস্ত হৈ আছে গোটেই অৱস্থা নাইকিয়া হৈ আছে বিচনাখনৰ মানে শুকাওঁতে আমি দিনত কাম ষ্টাৰ্ট কৰিম বুলি ভাবিছিলোঁ কাপোৰ লগোৱা কামটো কিন্তু শুকাবলৈকে বহুত টাইম লাগি গ'ল ফাইনেলি এতিয়া গৈ শুকাইছেগৈ গৈ মানে এক্ৰেলিকৰ ৰং য'ত দিছিলোঁ সেইখিনিতো পুতুককৈ শুকাই গ'ল কিন্তু এইখিনি শুকাবলৈ বাকী আছিলে কিন্তু এতিয়া ফাইনেলি পুৰা ধুনীয়াকৈ শুকাই গ'ল বাৰু দেই একো প্ৰব্লেম নাই আৰু মইতো ভাবিছিলোঁ ইয়াত টাচ উডৰ এপ্লিকেশ্যন এটা কৰিম বুলি কিন্তু টাচ উড দিয়ালৈকে মানে গোটেই ৰুমটো ব্লক হৈ যাব সেইকাৰণে ভাবিছোঁ আমি খুব সোনকালে ঘৰলৈ যোৱা কথা ঘৰলৈ গ'লে মানে মই ইয়াতে টাচ উডৰ এপ্লিকেশ্যনটো কৰিব যাম বুলি ভাবিছোঁ তাৰ আগতে মই কি কৰিম ইয়াতে কি এপ্লাই কৰিম জানানে কি তুমি এটা ক'ব নালাগে মই কাটি দিম ন ফেব্ৰুৱাৰীত মাহীৰ বিয়া আছে হ'ব যা ফেব্ৰুৱাৰীত নহয় দিন আছে সো ফাইনেলি ইয়াতে আমি কাপোৰটো চেঞ্জ কৰিম এতিয়া কি কাপোৰ দিম জানেনে এই কাপোৰটো হৈছে যোৱা বছৰ মই ব্লাউজৰ হাত দীঘল ব্লাউজ বনাবলৈ অনা কাপোৰ হয় তেজপুৰতে কিনা আৰু এইটো কাপোৰ যিহেতু এনেই পৰি আছে সেইদিনা আমাৰ বৈষ্ণৱৰ কপালি যে বনাইছিলোঁ এইটো কাপোৰে বনাইছিলোঁ সেইদিনাই মোৰ আইডিয়াটো আহিলে আচলতে এনেকৈ বনাব পাৰোঁ বুলি ভাবি এতিয়া বনাবলৈ লৈছোঁ আমাক লাগিব কাপোৰটো চেঞ্জ কৰিবৰ কাৰণে চিম্পল বস্তু কাপোৰটো লাগিব ভেলভেটৰ কাপোৰটো আৰু এইটো ফ্লেক্স কুইক বুলি এটা আঠা পায় এইটো লৈছোঁ কেঁচি লাগিব আৰু টিচু এটা আনি লৈছোঁ মানে কি হয় তলত যে আঠা অলপ হৈ আছে এইখিনি মানে যাতে কোনো পধ্যে কাপোৰটোত নালাগে সেইটো কাৰণে আমি কভাৰ কৰি ল'ম সো টিচুৰে পুৰা ঢাকি লৈছোঁ এতিয়া অকণমান পিছতে শুকাই যাব বাৰু বাকী এতিয়া আমি মেচিনত যে এনেকৈ চিলাবলৈ যে লোৱা যে পিনটোৱে প্ৰথমতে আমি ফিক্স কৰি লৈছোঁ কাপোৰখন প্ৰথমতে আইডিয়াটো অহা নাছিলে প্ৰথমতে আমি মানে শ্বেপ অনুসৰি কাটি ল'ব লাগিছিলে পিছৰ কেইটাৰ ক্ষেত্ৰত মানে আইডিয়াটো আহিলে প্ৰথমতে আমি ডাঙৰকৈ এনেকৈ প্ৰথমতে একদম মাৰি পিনে কেঁচিৰে কাটি লৈছিলোঁ অকণমান দিগদাৰ হৈ গৈছিলে কাৰণ শ্বেপত কাটা নাছিলোঁ যিহেতু সেইকাৰণে অলপমান ধেনুফিৰিয়া টাইপৰ আছিলে যে সেইকাৰণে অকণমান প্ৰব্লেম হৈছিলে তাৰ পাছতে অকণমানকৈ এই ফিক্স কুইক বুলি এই আঠাটোৰে লগাই গৈ আছোঁ যেনেকৈ যিকোনো কাপোৰত যেনেকৈ আমাৰ যিবিলাক মানে কাপোৰৰ জুৱেলাৰীবিলাক বনোৱা হয় তেনেকুৱা ধৰণেৰে প্ৰথমতে আমি ফিক্স কুইকটো লগাই দিম কাপোৰটোৰ ওপৰত তাৰ পাছত পূৰা পেঞ্চিল এডালেৰে যদি হেঁচি থাকে তেতিয়া অকণমান ধোঁৱা নিচিনা ওলায় তাৰপাছত লগালগ ফিক্স হৈ যায় সেইটো পদ্ধতিৰে আমি গোটেই কামখিনি কৰিছোঁ এতিয়া মানে গোটেই কাপোৰখিনি ফিক্স কৰাৰ ক্ষেত্ৰত এই ফিক্স কুইকটোৱে মানে ৰজা বুলি ক'ব লাগিব মই ভালকৈ দেখাই দিছোঁ এয়া দেখিছেনে অকণমান লগালোঁ তাৰ পাছত পেঞ্চিল এডালেৰে হেঁচি দিলোঁ সেইডোখৰ ঠাই ফিক্স হৈ গ'ল তাৰ পাছত অকণ পাছত আকৌ লগাই দিলোঁ আকৌ পেঞ্চিল এডালেৰে হেঁচি দিলোঁ সেইডোখৰ ঠাইও ফিক্স হৈ গ'ল তাৰ পাছত যেতিয়া ফিক্স হৈ যাব তেতিয়াই এই পিনখিনি উলিয়াই মানে ফ্ৰী কৰি যাম আৰু কাপোৰখিনি এনেকৈ কৰিলোঁ আমাৰ এনেকুৱা ধৰণৰ পিন মেচিনত আছিলে এতিয়া কি কৰিম ফ্ৰেণ্ড সৰি দে মই ভালকৈ ধৰিব নাজানো সেইকাৰণে হাত মাজত আহি গৈছে মোৰ আপোনাক দেখাইছোঁ এইটো ফ্ৰেণ্ডছ মই ব্লগাৰ বনিব পাৰিমনে আপুনি ক'বচোন
মোৰ 1 লাখ হ'বনে চাব ক'বচোন বৈষ্ণৱৰ চেনেলটোত 1 লাখ হ'ব নাই আপোনালোকে ক'ব দেই বৈষ্ণৱৰ চেনেলটোত কিন্তু আমাৰ ভিডিঅ' দিয়া নাই যোৱা বছৰে দিয়া দেউতাই ভাত বনাই আছে ইয়াত ধুম কৰি ৰাখিছোঁ ভাত বনাই আছে এতিয়া দেউতা ভাতত কি বনাই আছে চিকেন বনাই আছে আজি ফ্ৰেণ্ডছ চিকেন বনাইছে আজি মই বহুত হেপী মা আজি চিকেন বনাইছে দেউতাই ফ্ৰেণ্ডছ মৌচুমী বাও আহিলে নহয় সেইকাৰণে মৌচুমী বাই মোক কিচেন এটা দিলে এইটো গোটেইটো ময়ে আৰু এইটো ফ্ৰেণ্ডছ আপোনাক মৌচুমী বাক দেখাওঁ নি ৰ'ব কেইটা হৈছে চাই লওঁ মৌচুমী বা হ'বও পাৰে তো ফাইনেলি ফ্ৰেণ্ডছ এইখিনি হৈ গ'ল আমাৰ অলমষ্ট কমপ্লিট এতিয়া আমি অলপমান ডেক'ৰেশ্যন হিচাপে এই ষ্টাৰবিলাক দি দিওঁ বুলি ভাবিছোঁ সেই একে প্ৰচেছতে এইখিনি বাৰু কাটিবলৈ আছে ব্লেডেৰে ধুনীয়াকৈ এইকেইটা নিচিনা প্লেইন হোৱা নাই এইটোৰ নিচিনা প্লেইন হোৱা নাই এইডোখৰ ওপৰডোখৰ ধুনীয়াকৈ কাটিবলৈ আছে তাৰপিছত এনেকৈ মানে দি দিওঁ বুলি ভাবিছোঁ অলপ পাছত দেখাই আছোঁ ৰ'ব এই ষ্টাৰখিনি মানে কিছুমানে ডিটেইলিঙৰ কাৰণে আনি থোৱা হৈছিলে একদম ৰাবাৰৰ ষ্টাৰ হয় প্ৰথমতে ফেবি এইটো ফিক্স উইকটো দিছোঁ তাৰপাছতে ষ্টাৰটো লগাইছোঁ তাৰপিছত পেঞ্চিল এডালেৰে হেঁচি দিছোঁ মানে হাতেৰে চুলে লাগি ধৰে দেই হাতেৰে চুব নোৱাৰিব এই আঠাটো যিসকলে ইউজ কৰে একদম সাৱধান হাতেৰে একেবাৰে নুচুব একদম পেঞ্চিল কাঠ পেঞ্চিল নহ'লে এনেকৈ প্লাষ্টিক জাতীয় বস্তুৰে যদি হেঁচি দিয়ে তেতিয়াহ'লে মানে সেই বস্তুটো লাগি নধৰে একদম সাৱধান তাৰপিছতে অলমষ্ট আমাৰ ৰেডি হৈ গ'ল আমাৰ বিচনাখন শুকায়ো গ'ল তাৰপাছতে আমি দুয়োটাই ধুনীয়াকৈ মেট্ৰেছ চেট্ৰেছ পাৰি বহুত বেছি হেপী আৰু সেইদিনাখনি মানে মুঠতে টোটেল আমাৰ 2 দিন লাগিছে এদিন কমপ্লিট শুকাবলৈ লাগিলে মানে 24 ঘণ্টাৰ পাছতহে শুকাইছে আচলতে কালাৰৰ কামটো ৰ'দত কৰিব লাগে কিন্তু আমাৰ উপায় নাই আৰু ৰ'দত নকৰিলোঁ যিহেতু বাকী ফাইনেল লুকটো চাওক এতিয়া চ' ফাইনেলি 2 দিনৰ কষ্টৰ অন্তত আমাৰ কমপ্লিট হৈ গ'ল আমাৰ বিচনাখনৰ নিউ লুক ডেটছ আমাৰ বিচনাখনৰ নিউ লুক ওপৰত যে আছিলে যে ব্লেডে কাটিব লাগিব বুলি কৈছিলোঁ যে কাটা মেলা চব হৈ গ'ল কমপ্লিট ফিনিচিং হৈ গ'ল মই ওচৰৰ পৰা দেখাইছোঁ কেনেকুৱা লাগিছে ক'ব বাকী একদম খুব ধুনীয়া লাগিছে মই এটা ছেটিছফাইং লুক কিন্তু বেকগ্ৰাউণ্ডৰ যিবিলাক ফটো ফ্ৰেম থাকিব লাগে সেইখিনি বাৰু মই প্লেনিং কৰি থৈছোঁ মানে স্পেচিয়েল কৰোঁতে থাকিয়ে গৈছেগৈ বেৰখন খুব সোনকালে আমি ধুনীয়া কৰিবলৈ চেষ্টা কৰিম বাকী ওচৰতো দেখাই দিছোঁ আপোনালোকক কি কালাৰ কয় এইটো আই ডণ্ট ন' এই গ্লুটো যদি নাপায় আপোনালোকে একেটাক আমি ফেব্ৰিকুইকেৰে কৰিব পাৰে চ' ফিনিচিং চাওক একদম এনেকৈ কমপ্লিট এনেকৈ যোৱা খুব টাইট হৈছে বস্তুটো এইটো এনেকৈ চুওঁতেও বহুত বেছি ধুনীয়া চফ্ট হৈছে মোক বেকগ্ৰাউণ্ডটোৰ পৰা কেনেকুৱা লাগিছে ক'ব নতুন বিচনাখনৰ কাষত ভাল লাগিছে নে বেয়া লাগিছে সেইটো ক'ব বাকী নতুন বিচনাখনৰ সৈতে আজি ভিডিঅ'টো সামৰি দিওঁ বুলি ভাবিছোঁ আমাৰ বৈষ্ণৱ বোলে আজি সোনকালে টোপনি ধৰিলে তাৰ নতুন বিচনা যে আৰু ক'বই লাগিব হাজবেণ্ডৰ হেল্প নহ'লেতো একো নহয়ে এনেকুৱা হাজবেণ্ড যাতে কি ক'ব আৰু প্ৰতিটো জনমতে পাওঁ সেইটোৱে ভাবোঁ সদায় নতুন ভিডিঅ'ত আকৌ এবাৰ লগ পাম তেনেহ'লে আজিলৈ আহিছোঁ আৰু ইউটিউবত ছাবস্ক্ৰাইব কৰা নাই যদি আৰু অকণমান আছে আৰু 1 লাখ হ'বলৈ পটাপট মানে ছাবস্ক্ৰাইব কৰি দিয়ক আৰু দেই যিসকলে কৰা নাই আজিলৈ আহিছোঁ বাই বাই লাভ ইউ